লোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ কঁঠালৰ এটা সুস্বাদু ৰেচিপি। সকলোৱে ৰান্ধি খায়, তথাপিতো মইনো কেনেকৈ ৰান্ধিলোঁ আৰু কি বস্তু ব্যৱহাৰ কৰিছোঁ সেয়া আপোনালোকক দেখুৱাওঁ। আৰু খাবলৈ খুবেই সুস্বাদু হৈছিল, সেইকাৰণে ইমান কম সময়ত আৰু কেনেকৈনো মই এই ৰেচিপিটো ৰান্ধিলোঁ সেয়া আপোনালোকক দেখুৱাওঁ। আৰু এই কঁঠালটো মোক যি ঘৰ মানুহৰ পৰা দিছিলে, তেখেতে মোক কৈছিলে বাইদেউ কঁঠালৰ ৰেচিপি এটা আগবঢ়াবচোন। গতিকে তেখেতৰ অনুৰোধ মৰ্মে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈও আগবঢ়াই দিলোঁ। কঁঠাল খাই ভালেই লাগে, কিন্তু কঁঠালৰ যিটো কাটোতে অসুবিধা হয় আঠা, সেই আঠাটোৰ কাৰণে কঁঠাল খাবলৈ অকণমান চিন্তাই কৰিবলগীয়া হয়। কিন্তু কঁঠালটো যদি গোটাই মই এদিন ভিডিঅ' এটাত দেখিছিলোঁ যে কঁঠালটো এনেকৈ কেঁচাকৈ গোটাই যদি কুকাৰত ভৰাই দিয়া হয় ধুই মেলি, তেতিয়া কাটোতে ইয়াৰ আঠাটো কম লাগে। আজি মই তাকে কৰিব বিচাৰিছোঁ। কঁঠালটো অকণমান ডাঙৰ হ'ল, সেইকাৰণে ইয়াত ঠাৰিটো কাটি লওঁ। কিন্তু ঠাৰিটো কটাৰ লগে লগে এইটো পলিথিনটো লৈ লৈছোঁ। পলিথিনটোৱে আঠাখিনি প্ৰথমতে গুচাই ল'ম। 4টা চিটি মৰাই ল'লোঁ আৰু এয়া ঠাণ্ডা হ'লত কুকাৰটোৰ পৰা উলিয়াই লৈ এতিয়া মই ইয়াৰ পৰা বাকলিখিনি গুচাই ল'ম। আৰু এয়া চাওক, একদম সহজে কটাৰীখন সোমাই গৈছে। প্ৰথমতে ইয়াত দুফাল কৰি ল'লোঁ। এয়া দেখিছেনে, অকণমানো আঠা নাই। এতিয়া সৰু সৰুকৈ কাটি লৈ ওপৰৰ বাকলিখিনি গুচাই ল'ম। যে বাকলিখিনি গুচাই ল'ব পৰা হৈছে, এতিয়া এই ওপৰৰ যিটো গুটি থাকে সেইটো কাটি ল'ব লাগিব। তাৰপাছত এতিয়া জোখত গোটেইখিনি টুকুৰা টুকুৰকৈ কাটি ল'ম। এইখিনি চাওক, ইমান ধুনীয়াকৈ গুচাই মেলি ল'লোঁ আৰু ভিতৰটো আধা সিজা নিচিনাই হৈ গৈছে। এতিয়া মই এটা জোখত এইখিনি কাটি ল'ম। ইমানটো জোখতে কাটিম গোটেইখিনি। আৰু কঁঠালৰ যি দেখিছোঁ, এইটো একেবাৰে সহজ পদ্ধতি। হাতত একদমেই আঠা লগা নাই। কুকাৰটোত খালি মই অকণমান মিঠাতেল দি লৈছিলোঁ জানোচা আঠাটো লাগি যায় বুলি, কিন্তু নাই লগা। কটাৰীখনতো লগা নাই। কটাৰ পাছত কিন্তু এইখিনি অকণমান নিমখ পানীয়ে ধুই ল'ব লাগিব, নহ'লে কেহা ভাৱ এটা আহিব, আঠাখিনি যিহেতু ইয়াত সোমাই থাকে। ভালকৈ এবাৰ ধুই লোৱাৰ পাছত আকৌ এতিয়া মই ইয়াত জোখমতে নিমখ, হালধি আৰু কেঁচা মিঠাতেল 2 চামুচমান দি এইখিনি ভালকৈ সানি ল'ম। নিমখ, হালধি আৰু তেল যাতে ইয়াত ধুনীয়াকৈ সোমাই পৰে, সেই তেনেকৈ গোটেইখিনি 2 মিনিটমান সময় সানি থাকিম। যিমান দেৰি সানিব ইয়াৰ ভিতৰত সিমানে নিমখখিনি সোমাই যাব। এইখিনি মই প্ৰায় 1.5 মিনিটমান সময় নিমখ হালধিখিনি ইয়াত দি সানি থাকিলোঁ। এতিয়া বাকী বস্তুখিনি যোগাৰ কৰালে এইখিনি মই থৈ দিম। তেতিয়া ইয়াৰ মাজত নিমখ সোমাই যাব, কাৰণ নিমখখিনি যদি ইয়াৰ ভিতৰত সোমাই নাযায় তেতিয়াহ'লে খাওঁতে অকণমান খেৰখেৰীয়া নিচিনা লাগিব, তেতিয়াই কঁঠালখিনি খাই বেয়া লাগে। গতিকে এইখিনি এনেকৈ ৰাখিম আৰু মই ইয়াৰ লগত যি বস্তু দিম সেইখিনি যোগাৰ কৰি লওঁ। এতিয়া কেৰাহীখনতে এয়া সৰু চামুচ এখনে আধা চামুচ জিৰা, আধা চাহ চামুচৰ ধনিয়া গুটি, 2টা শুকান জলকীয়া, 2টা লং আৰু 2টা ইলাইচি আৰু কেইটামান জালুক, লগতে আৰু আধা চাহ চামুচৰ চফ। এইখিনি অকণমান গৰম কৰি তাৰপিছত পিচি ল'ম। মই পটাত পিচিম, আপোনালোকে যি সুবিধা হয় তেনেকৈ পিচি ল'ব। ৰঙচুৱা হওঁতে কাঢ়ি ল'ব লাগে। যদি বেছি ভাজ খায় তেতিয়াহ'লে কিন্তু মছলাখিনি তিতা ভাৱ এটা আহিব। এইখিনি মোৰ হৈ গ'ল, এতিয়া মই এইখিনি কাঢ়ি লৈছোঁ।
কম মছলা হ'লে পটাত পিচিয়ে ভাল লাগে, কিন্তু বেছি সৰহীয়া মছলা হ'লে মানে এতিয়া মিক্সিৰ বাতিটোত খুব ধুনীয়াকৈ পিচ খায়। আপোনালোকে যদি সৰহকৈ লৈ জিৰা ধনিয়াখিনি, তেতিয়া মিক্সিতে পিচি ল'ব। আৰু পটাত এনেকৈ মিহিকৈ পিচি ল'লে ইয়াৰ সোৱাদটোও বেলেগ হয়। আপোনালোকে কিনা জিৰা ধনিয়া গুড়িও ব্যৱহাৰ কৰিব পাৰে, যাৰ যেনেকৈ পচন্দ হয়। মই কিন্তু এনেকৈ কঁঠাল বনালে পটাত পিচা মছলাটোহে ব্যৱহাৰ কৰোঁ। এইখিনি একদম ফাইন পেষ্ট এটা হৈ গৈছে, খুব ধুনীয়া মিহি হৈছে এইখিনি। এতিয়া এইখিনি এটা বাতিত লৈ ল'ম। এইখিনি পিচা মছলাখিনি, তাৰপাছত এইটো পিঁয়াজ ৰুকি লৈছোঁ, ৰুকনিত আদা নহৰু আৰু জলকীয়া গোটেইখিনি যোগাৰ হৈ গ'ল। এতিয়া কঁঠালখিনি ৰান্ধিম। কঁঠালৰ আঞ্জাখনত দিবলৈ মই আলু 3টাও কাটি লৈছোঁ। এইখিনি কাটি পেলাই পানীত ৰাখি থৈছিলোঁ। এই আলুখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম। এতিয়া কেৰাহী গৰম হ'লত ইয়াত জোখমতে তেল দিলোঁ। কঁঠালৰ পৰা যিহেতু তেল নোলায়, সেইকাৰণে কঁঠাল আঞ্জাখন ৰান্ধোতে জোখতকৈ অকণমান তেল বেছিকৈ খাব লগা হয়। তেল গৰম হ'ল, এতিয়া আলুখিনি এইখিনি এতিয়া আধা ভজা কৰি ল'ম। ইয়াতে অকণমান নিমখ আৰু হালধি অকণমান দি দিছোঁ। আলুখিনি কম জুইত আধা ভজা কৰি ল'ম। এতিয়া এই আধা ভজা এইখিনি তেলৰ পৰা কাঢ়ি ৰাখিম। এতিয়া গৰম তেলখিনি দিছোঁ 2টা জলকীয়া, কুটি লোৱা পিঁয়াজখিনি অকণমান ভাজি ল'লোঁ। তাতে দিলোঁ আদা নহৰু পেষ্টটো। আদা নহৰু আৰু পিঁয়াজখিনি প্ৰায় গোন্ধটো যোৱালৈকে ভাজিলোঁ। তাৰপাছত ইয়াত মই এটা বিলাহী লৈছোঁ, সেই বিলাহীটো দিছোঁ। আৰু এই বিলাহী, আদা নহৰু আৰু পিঁয়াজ এইখিনি ভালকৈ গলি যাবৰ কাৰণে মই ইয়াত অকণমান নিমখ দিম। নিমখটো একদম সামান্য পৰিমাণে দিম। আমি পিঁয়াজ আৰু বিলাহী যদি নিমখ নিদিওঁ, তেতিয়াহ'লে সোনকালে গল নাখায়। সেইকাৰণে ভাজি থাকোঁতে অকণমান নিমখ দি দিব লাগে, সেইটো নিজৰ জোখমতে। মই কঁঠালখিনিত নিমখ জোখমতে সানিয়ে লৈছিলোঁ। অকল এইখিনি গলিবৰ কাৰণেহে ইয়াত সৰু চামুচখনে আধা চামুচ নিমখ যোগ কৰিছোঁ। এতিয়া মই ইয়াত চাহ চামুচেৰে সৰু আধা চামুচ মিট মছলা দিছোঁ। আৰু সেই সম পৰিমাণৰ আধা চামুচ গৰম মছলা। সকলোবোৰ মছলাই ব্যৱহাৰ কৰিব পাৰে, কিন্তু কম কম পৰিমাণৰ। এতিয়া এইখিনি গলি যোৱাকৈ অলপ সময় ভাজিম। ইয়াতে মই আৰু এটা বস্তু যোগ কৰিছোঁ, চেনি আধা চামুচ। এইটো অপশ্যনেল হয়, আপোনালোকে যদি চেনি ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া দিব পাৰে। বিলাহীৰ টেঙাটো নাইকিয়া কৰি দিব আৰু বস্তুখিনি সিজোৱাটো সহায় কৰে, লগতে ইয়াৰ সোৱাদটো বৃদ্ধি কৰে। এইখিনি হৈ গ'ল। এতিয়া মই যিখিনি কঁঠাল মেৰিনেট কৰি থৈছোঁ, ইয়াৰ ওপৰত এইখিনি নিমখ হালধি সানিয়ে থোৱা আছে। এতিয়া গোটেইখিনি ভালকৈ লৰাই থাকিম। কম জুইত ঢাকোন মাৰি মাৰি প্ৰায় 10 মিনিটমান সময় ভাজিব লাগিব। ভজাৰ সময়টো যদি বেছি হয়, তেতিয়াহ'লে ইয়াৰ ভিতৰত যিমানবোৰ মা মছলা আছে গোটেইবোৰ সোমাই যাব। গেছটো কমাই ৰাখিছোঁ।
আৰু এতিয়া ঢাকোনখন মাৰি এইখিনি অলপ সময় ৰাখি থ'ম। এইখিনি অকণমান যদি লাগি লাগি ধৰা নিচিনা হয় তেতিয়া অলপ অলপ পানী ছটিয়াই দিব পাৰে। মোৰ এইখিনি জোখতে আছে, গতিকে মোৰ পানী দিবলগীয়া হোৱা নাই। এতিয়া মই যিখিনি আলু আধা ভজা কৰি লৈছিলোঁ সেই আলুখিনি ইয়াত ঢালি দিম। তাৰপাছত মই যে যিখিনি পিচি লৈছিলোঁ মছলা সেইখিনিও ইয়াত এতিয়া মিলাই দিম। এইখিনি মই তেলত ভাজিবলগীয়া হোৱা নাই, কাৰণ মছলাখিনি ভাজিয়ে লৈছিলোঁ, সেইকাৰণে এতিয়াহে দিছোঁ। ইয়াতে বাতিটো অঁকালি আকৌ পানী অকণমানো দি দিম। এতিয়া হেতাখনেৰে গোটেই আলু, কঁঠাল আৰু মছলাখিনি ভালকৈ অলপ সময় মিহলি হ'বলৈ দিম। এইখিনি গোটেইখিনি মিহল হৈছে। এতিয়া মই জোখমতে পানী দিম আৰু পানী দি ঢাকোন মাৰি দিম। উতলি যিমানটো জোখত ৰাখিম সিমানটো জোখতে পানী দিছোঁ। আৰু মোৰ প্ৰায় কঁঠালটো বাকলি গুচোৱাৰ আগতে যেতিয়া সিজাই লৈছিলোঁ তেতিয়া 70% কঁঠালটো সিজিয়ে গৈছিলে। এতিয়া এইখিনি পানীতে গোটেই কঁঠালখিনি সিজি যাব। হেতাখনেৰে ভালকৈ মিলাই দিছোঁ আৰু এতিয়া ঢাকোন মাৰি এইখিনি জুইকুৰা বঢ়াই দিম আৰু সিজালৈকে গেছৰ ওপৰত ৰাখি থ'ম। আৰু যদি সোনকালে হোৱাব বিচাৰে তেতিয়াহ'লে এইখিনি আকৌ কুকাৰত এটা চিটি মৰাই ল'ব পাৰে। সেইটো কঁঠালটোৰ ওপৰতহে নিৰ্ভৰ কৰিব। মোৰ এইটো কেৰাহীতে সিজি যাব, সেইকাৰণে মই কুকাৰত ভৰাবলগীয়া নহয়। প্ৰায় 15 মিনিটমান সময় মই কঁঠালখিনি সিজালোঁ। এয়া হৈ গ'ল মোৰ গোটেইখিনি। এতিয়া মই গেছটো অফ কৰি অন্য এটা পাত্ৰলৈ কাঢ়ি ৰাখিম। এয়া চাওক, কঁঠালখিনি গোটেইখিনি ধুনীয়াকৈ গলি যোৱা নিচিনা হ'ল। আৰু এইটো জোখতহে কঁঠালখিনি খাবলৈ বেছি ভাল হয়। এতিয়া কেৰাহীখনৰ পৰা অন্য এটা পাত্ৰলৈ কাঢ়ি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিম। এনেদৰে ৰন্ধা কঁঠালৰ আঞ্জাখন খাবলৈ বহুতেই সোৱাদ হয়। আপোনালোকে প্ৰত্যেকেই মই ৰন্ধা নিচিনাকৈ এদিন খাই চাবচোন। বহুত ধুনীয়া হয় খাবলৈ। আৰু আঠাটো সেয়া কৈছোৱেই, অকণমানো হাতত নালাগে বা বাচন বৰ্তনতো নালাগে। গতিকে এই পদ্ধতিৰে আপোনালোকে কঁঠাল ৰান্ধি খাওক। আৰু যদি মোৰ আজি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰোঁ। ধন্যবাদ।